কি খবৰ? তো দোস্ত আজি ৰাতিপুৱাই ওলাই আহিছিলোঁ। ওলাই আহোঁতে দেখিছোঁ অসমৰ আদিগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন চলি আছে আৰু সেই নিমিত্তে ধৰ্মীয় শোভাযাত্ৰা ওলাইছে। তাকে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম, আপোনালোকে নিশ্চয় চাব। তো দোস্ত এই হৈছে গোলাঘাটত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 574 সংখ্যক জন্ম উৎসৱ নামঘৰ সমন্বয় মঞ্চ গোলাঘাটৰ পৰা কৰিছে। বহুকেইটা নামঘৰ মিলি কৰিছে। এতিয়া আদৰ্শ নামঘৰ গোলাঘাটৰ পৰা পূব জোনাকী নগৰ অভিমুখে যাত্ৰা কৰিছে। আপোনালোকে দেখা পাব পাৰে কি সুন্দৰকৈ কৰিছে। এয়া হাতীৰ পিঠিত উঠি আহিছে। হাতীৰ পিঠিত উঠি মাওঁতে লৈ আহিছে আৰু পিছফালে শ্ৰীমদ ভাগৱতক মূৰত লৈ শিৰত লৈ আগবাঢ়িছে ভক্তগণ। ভাগৱত তাই পবিত্ৰ ভক্তি মাতে পিঠে পিঠে লোক কবি কাইলা স্বৰ্গলৈ অমৃত মানি নাম লোৱা দিনে আৰু ৰাতি নাম লোৱা হৰি নামতে মন
দোস্ত এইদৰে গোলাঘাট পূব জোনাকী নগৰত আয়োজন কৰা হৈছে আপোনাৰ 12, 20 আৰু 21 আহিন 2, 7 আৰু 8 অক্টোবৰত গোলাঘাট সমন্বয় মঞ্চৰ উদ্যোগত শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মোৎসৱ পালন। গতিকে 3দিনীয়া কাৰ্যসূচীৰে ইয়াত আয়োজন কৰা হৈছে আৰু শেষৰ দিনাখন ইয়াত কুৰ্ম অৱতাৰ ভাওনা প্ৰদৰ্শন কৰা হ'ব। গতিকে ইয়ালৈ আপোনালোকে সকলো আহি উক্ত ভাওনা উপভোগ কৰিব পাৰিব আৰু লগতে দিহানাম প্ৰতিযোগিতা হ'ব, য'ত প্ৰথম পুৰস্কাৰ 10,000 টকা, দ্বিতীয় পুৰস্কাৰ 8,000 টকা আৰু তৃতীয় পুৰস্কাৰ 6,000 টকাকৈ দিয়া হ'ব। আপোনালোকৰ ইয়াত ভৰ্তি মাচুল মাত্ৰ 500 টকা ধৰি লোৱা হৈছে। ইয়াত আইসকলৰ মাজত দিহানামো প্ৰতিযোগিতা হ'ব। গতিকে যদি আপোনালোকৰ সময় হয় তেতিয়াহ'লে আপোনালোকে আগ্ৰহীসকলে নিশ্চয় আহিব পাৰে। তো দোস্ত, যদি আপোনালোকৰ আজিৰ ভিডিঅ'টো কেনে লাগে সেইটো জনাব কমেণ্ট বক্সত, আৰু যদিহে ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক এটা দিবলৈ যেন নাপাহৰে। ধন্যবাদ।